হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ক্লাছ 12ৰ এছামিছ MIL-ৰ পাঠ 1 মোৰ মাতৃমুখ দৰ্শন। এই পাঠৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে আৰু তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা, কাৰণ কিছুমান ইম্পৰ্টেণ্ট এক্সট্ৰা কুৱেশ্যন এনচাৰ আলোচনা কৰা হৈছে যোনবোৰ 99% পৰীক্ষাত কমন অহাৰ সম্ভাৱনা আছে। আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে চিলেবাছটো শেষ কৰিব পাৰা। এতিয়া তোমালোকৰ প্ৰথমটো পাঠৰ প্ৰথমত দিয়া আছে আৰ্হি প্ৰশ্ন, ক নম্বৰ প্ৰশ্ন, অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1, অৰ্থাৎ 1 নম্বৰকৈ থাকিব প্ৰতিটো প্ৰশ্নত। প্ৰথমটো প্ৰশ্ন হ'ল যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে। ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা আলোচনীৰ পৰা সংগ্ৰহ কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু 2 নম্বৰ প্ৰশ্নত দিয়া আছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত। ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল। উত্তৰ হ'ব বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল। ইয়াৰ উত্তৰ হ'ব 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু তেওঁলোকৰ সৰুজনী জীয়ৰী। তাৰপিছত এতিয়া দিয়া আছে 5 নম্বৰ প্ৰশ্ন। এইবোৰ প্ৰশ্ন কিন্তু তোমালোকে গোটেইখিনি চাব লাগিব, কাৰণ 1 নম্বৰী প্ৰশ্ন হয়, এইবোৰ আহিয়ে থাকে। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটক হ'ল লিটিকাই। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা তোমালোকে। এতিয়া তোমালোকৰ আৰ্হি প্ৰশ্নত খ নম্বৰত দিয়া আছে চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3, অৰ্থাৎ 2ৰ পৰা 3 নম্বৰকৈ থাকিব এইবোৰ প্ৰশ্নত। উত্তৰ হ'ব প্ৰথমটো প্ৰশ্ন যে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। মানে নামটো কেনেকৈ হৈছে এইটো বিশ্লেষণ কৰিব লাগে। ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন পাঠটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় 1.5-2 বছৰৰ মূৰত তেওঁৰ জন্মভূমি অসমলৈ উভতি অহাৰ যাত্ৰা অভিজ্ঞতা আৰু অনুভূতিৰ বৰ্ণনা কৰিছে। মাতৃমুখ দৰ্শন কথাষাৰে নিজৰ মাতৃমুখ দৰ্শন কৰাকে বুজায় যদিও ইয়াত লেখকে নিজৰ জন্মভূমি অসম মাতৃ হিচাপে গণ্য কৰিছে। বহু বছৰৰ পিছত মাতৃভূমি দৰ্শন লাভ কৰি তেওঁ যি আনন্দ আৰু আৱেগ অনুভৱ কৰিছে তাৰ প্ৰকাশেই এই নামকৰণক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে। ইম্পৰ্টেণ্ট আছে প্ৰশ্নটো, মনত ৰাখিবা তোমালোকে। মই ইম্পৰ্টেণ্ট কোৱা প্ৰশ্নবোৰ তোমালোকে দাগ দি ৰাখিবা। 2 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে। কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে লেখকে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ জন্মভূমি অসমক বুজাইছে। লেখকৰ প্ৰায় 1.5 বা 2 বছৰ পিছত মাতৃমুখ দৰ্শন হৈছিল। 1.5 অৰ্থাৎ কিমান, 30ৰ পৰা 40 বছৰ। এইটো ব্ৰেকেটত লিখি দিয়া আছে তোমালোকৰ বুজাত সুবিধা হোৱাৰ কাৰণে, ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল। উত্তৰ হ'ব গুৱাহাটীত উপস্থিত হোৱাৰ দিনাই কটন কলেজৰ ছাত্ৰসকলে এখন সভাৰ আয়োজন কৰিছিল। সেই সভাত তেওঁলোকে বেজবৰুৱাক ওজাপালি সংগীত আৰু বক্তৃতাৰে অভিনন্দন জনাইছিল। জনচেৰেকে সুললিত কণ্ঠেৰে ইংৰাজী আৰু অসমীয়াত বক্তৃতা দিছিল। আন কিছুমানে গীত গাইছিল আৰু একাংশই হাস্যৰ সম্পূৰ্ণ বিয়াহ গীত পৰিৱেশন কৰিছিল। এই কাৰ্যই বেজবৰুৱাক নথৈ আনন্দিত কৰিছিল। ষ্টুডেণ্টছ, তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে সদায় তোমালোকৰ ক্লাছবোৰ সময়ত পাই থাকিবা। 4 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল। ইয়াৰ উত্তৰ হ'ব মোৰ মাতৃমুখ দৰ্শন পাঠত উল্লেখ কৰা মাজিও আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল ল কলেজৰ অধ্যক্ষ জে বৰুৱা। তেওঁলোক দুয়ো বেজবৰুৱাৰ অতি প্ৰিয় ব্যক্তি আছিল আৰু গুৱাহাটীত তেওঁক আদৰণি জনাবলৈ গৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগাৰ 3টা প্ৰধান কাৰণ হ'ল, এইটো ইম্পৰ্টেণ্ট আছে প্ৰশ্নটো। 1 নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা
অশ্বক্লান্ত আদিৰ দৰে মনোমোহা প্ৰাকৃতিক দৃশ্য। তাৰপিছত দ্বিতীয় নম্বৰত আছে ঐতিহাসিক উৎকৰ্ষ। গুৱাহাটীৰ এক গৌৰৱময় ঐতিহাসিক মহত্ব আছে। তাৰপিছত 3 নম্বৰত দি আছে প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গুৱাহাটীয়ে প্ৰাচীন জ্ঞান চৰ্চাৰ দুৱাৰ মুকলি কৰি দিয়ে। তাৰপিছত এতিয়া নেক্সটত দি আছে দীঘল প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4ৰ পৰা 5 নম্বৰ থাকিব। 1 নম্বৰত আছে মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো দাগ দি ৰাখা। তোমালোকে টেনশ্যন নল'বা, আমি শেষত শ্বৰ্ট কুৱেশ্যনবোৰ আলোচনা কৰিম। এক্সট্ৰা শ্বৰ্ট কুৱেশ্যন যিমানখিনি মই তোমালোকক কৈছিলোঁ, আমি পাঠভিত্তিক প্ৰশ্নখিনি আলোচনা কৰা হোৱাৰ পিছত আমি এইখিনি আলোচনা কৰিম। ইয়াৰ উত্তৰ হ'ব যে লক্ষ্মীনাথ বেজবৰুৱাই 1930 চনৰ 19 ছেপ্টেম্বৰত উৰিষ্যাৰ সম্বলপুৰৰ পৰা তেওঁৰ পত্নী আৰু সৰু জীয়ৰীৰ সৈতে অসমলৈ যাত্ৰা আৰম্ভ কৰে। তেওঁলোকে ঝাৰচগৰা জংচনত বোম্বাই মেইলখন ধৰিব নোৱাৰাত এখন পেছেঞ্জাৰ গাড়ীত উঠিবলগীয়া হয়, যাৰ ফলত যাত্ৰাটো কষ্টকৰ হৈ পৰে। লগত খোৱা বস্তু নথকাৰ বাবে আৰু পেছেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নথকাৰ বাবে তেওঁলোকে অনাহাৰে থাকিবলৈ হৈছিল। 20 তাৰিখে ৰাতি তেওঁলোকে কলিকতা পায় আৰু পিছদিনা শিয়ালদহ ষ্টেচনৰ পৰা পুনৰ যাত্ৰা কৰি 22 তাৰিখে গুৱাহাটী পাইছিলহি। এই যাত্ৰাপথত তেওঁ শাৰীৰিক আৰু মানসিক দুয়োবিধ কষ্টৰ সন্মুখীন হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ হ'ব পাঠটিত উল্লেখ কৰা কাহিনী অনুসৰি এদিনাখন পাৰ্বতীয়ে মহাদেৱক তেওঁৰ বৃষভটোৰে হাল বাই খেতি কৰিবলৈ কৈ ককৰ্থনা কৰিছিল, কিয়নো তেওঁ ভাং ধতুৰা খাই বহি থাকে। পত্নীৰ কথাত বেজাৰ পাই মহাদেৱে খেতি কৰিবলৈ গ'ল আৰু খেতিত ইমানেই মগ্ন হ'ল যে খোৱা আৰু ঘৰলৈ আহিবলৈকে পাহৰি গ'ল। পাৰ্বতীয়ে তেওঁক ঘূৰাই আনিবলৈ নন্দী ভংগীকে ধৰি বহুতো দূত পঠিয়ালে, যদিও কোনেও তেওঁক ঘূৰাই আনিব নোৱাৰিলে। অৱশেষত পাৰ্বতীয়ে অসংখ্য দাহ মহ, এইটো হাঁহ হ'ব, তোমালোকে এইটো হাঁহ কৰি ল'বা, মহ চেৰেপা আদি সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াইছিল, যাৰ ফলত তেওঁ খেতিৰ পৰা উভতি আহিবলৈ বাধ্য হৈছিল। এতিয়া আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, হাহা হুহু কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। হাহা হুহু আছিল পাৰ্বতীৰ দ্বাৰা সৃষ্ট দুজন, এইটো টাইপিং মিষ্টেক হৈছে, দুজন কি মানৱ সৃষ্ট। যেতিয়া এইটো মানৱ সৃষ্ট তোমালোকে লিখি ল'বা, মানৱ সৃষ্ট। যেতিয়া মহাদেৱে খেতিত মগ্ন হৈ ঘৰলৈ উভতি অহা নাছিল, তেতিয়া পাৰ্বতীয়ে তেওঁক আমনি কৰি ঘূৰাই আনিবলৈ প্ৰথমে এইটো হাঁহ তোমালোকে কৰি ল'বা, হাঁহ মহ চেৰেপা আদি সৃষ্টি কৰি পঠিয়াইছিল। তাৰপিছতে মহাদেৱ উভতি নহাত তেওঁ হাহা হুহু নামৰ দুজন মানস পুত্ৰক সৃষ্টি কৰি পঠিয়াইছিল। এতিয়া দিয়া আছে 4 নম্বৰ প্ৰশ্নত, ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। উত্তৰ হ'ব ডিব্ৰুগড়ত লক্ষ্মীনাথ বেজবৰুৱাক সন্তোষ দিয়া কথাবোৰৰ ভিতৰত প্ৰধান আছিল অসমীয়া তিৰোতাসকলৰ জাগৰণ। তেওঁ দেখি আনন্দিত হৈছিল যে ডিব্ৰুগড়ৰ মহিলাসকল শিক্ষা দীক্ষা আৰু ৰাজহুৱা কাৰ্যত আগবাঢ়ি গৈছে। তেওঁলোকে পুৰুষৰ সমানেই সকলো সজ কামত আগভাগ লৈছিল। আনকি তেওঁলোকে হেৰাই যাব ধৰা বোৱা কটা শিল্পক পুনৰ আদৰি লৈছিল আৰু পৰ্দা প্ৰথাক পৰিহাৰ কৰিছিল। ইয়াৰ উপৰিও ডিব্ৰুগড় ডেকাসকলৰ নাট্যকলাৰ প্ৰতি থকা আগ্ৰহ আৰু তেওঁলোকৰ উন্নতমানৰ অভিনয়, চিত্ৰকলা আদিও বেজবৰুৱাক যথেষ্ট সন্তোষ দিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অনুবাদ এনেকুৱা হ'ব লাগে যে যাতে সেয়া সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰে আৰু অসমীয়া সমাজৰ বাবে গ্ৰহণযোগ্য হয়। অনুবাদটোৱে যাতে বিদেশী ভাৱ সম্পদখিনিক আচল অসমীয়া ৰূপত প্ৰকাশ কৰে আৰু অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়ায়। তেওঁৰ মতে অনুবাদ এনেকুৱা হ'ব নালাগে য'ত বিদেশী আৰু অসমীয়া সংস্কৃতিৰ এটা কেঁচেলুৱা বা মিহলি ৰূপ প্ৰকাশ পায়, কিয়নো তেনে মিশ্ৰণে সমাজত খেলিমেলিৰহে সৃষ্টি কৰিব। যেনেকৈ শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ নাটকখন ভ্ৰমৰং নামেৰে সম্পূৰ্ণ অসমীয়া ৰূপত অনুবাদ কৰা হৈছিল, তেনেকুৱা নিভাঁজ অনুবাদ হোৱা উচিত। এতিয়া তোমালোকৰ পাঠভিত্তিক কুৱেশ্যনবোৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম এক্সট্ৰা কুৱেশ্যন এনচাৰ। প্ৰথমতে ভেৰি শ্বৰ্টবোৰ, মানে একেবাৰে যোনবোৰ চুটি হয় 1 নম্বৰৰ সেইবোৰ।
প্ৰথমটো হ'ল যে মোৰ মাতৃমুখ দৰ্শন পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই ইয়াত আকৌ এবাৰ এড কৰি দিছোঁ। ইয়াৰ উত্তৰ হ'ব পাঠটি ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এই প্ৰথম খণ্ডটো মনত ৰাখিবা, কেতিয়াবা তোমালোকক এই খণ্ডটো সুধিব পাৰে, সেইকাৰণে মই এইটো ব্ৰেকেটত দি দিছোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। 3 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1924 চনত। তোমালোকে কবি পৰিচয়খিনি ভালকৈ পঢ়ি ল'বা। কবি পৰিচয়ৰ পৰা পৰীক্ষাত ফাইনেল পৰীক্ষাত যথেষ্টখিনি প্ৰশ্ন অহা দেখা যায়। তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে অসমীয়া চুটি গল্পৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। 5 নম্বৰত দিয়া আছে মাথাপট শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। ইয়াৰ অৰ্থ কি? মাথাপট। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? বাঁহী। 7 নম্বৰ প্ৰশ্নত দিয়া আছে বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। এইবোৰ ইম্পৰ্টেণ্ট হয়, কবি পৰিচয়ৰ পৰা এইবোৰ সজোৱা হৈছে প্ৰশ্ন উত্তৰবোৰ। তাৰপিছত 8 নম্বৰত দিয়া আছে মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? ইয়াৰ অৰ্থ হ'ব মাতৃ শব্দৰে লেখকৰ জন্মভূমি অসমক বুজোৱা হৈছে। ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 9 নম্বৰত দিয়া আছে বেজবৰুৱাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত 1868 চনত হৈছিল। তাৰপিছত এতিয়া শ্বৰ্ট এণ্ড লং টাইপ কুৱেশ্যন, এইবোৰ 2ৰ পৰা 4 নম্বৰ থাকিব। প্ৰথমটো কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? এইটো পৰীক্ষাত এইটো প্ৰশ্ন বহুতবাৰ পৰীক্ষাত অহা দেখা গৈছে। উত্তৰ হ'ব গুৱাহাটীত উপস্থিত হোৱাৰ সন্ধিয়া ছাত্ৰসকলে এক সভা পাতিছিল। তাত কোনোৱে ইংৰাজী আৰু অসমীয়া সুৱলাকৈ ভাষণ দিছিল, কোনোৱে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আদৰণি জনাইছিল। তাৰপিছত নেক্সট কুৱেশ্যন মোৰ মাতৃমুখ দৰ্শনত উল্লেখিত মাজিও আৰু জ্ঞান কোন আছিল? এইটো যিহেতু তোমালোকৰ পাঠভিত্তিক প্ৰশ্নত আছে, তথাপিও মই আকৌ এবাৰ দিছোঁ কাৰণ এইটো ইম্পৰ্টেণ্ট হয়। মাউজ হৈছে কবি তথা চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান হৈছে আৰ্লৰ ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা, অৰ্থাৎ জ্ঞানন্দ ভিৰাম বৰুৱা। এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যন দি আছে কি কাৰণে লেখকে সুদীৰ্ঘ 30-40 বছৰ ধৰি জন্মস্থান অসমলৈ উভতি আহিব পৰা নাছিল? ভেৰি ইম্পৰ্টেণ্ট হয়। কৰ্মসূত্ৰে কাৰ্ডৰ ব্যৱসায় আৰু বিভিন্ন ব্যক্তিগত দায়িত্বত ব্যস্ত থকাৰ বাবে তেওঁ সুদীৰ্ঘ কাল প্ৰবাসত কটাব লগা হৈছিল। এইটো ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নটো। 13 নম্বৰ প্ৰশ্নত দিয়া আছে ডিব্ৰুগড় চহৰত উপস্থিত হৈ বেজবৰুৱাই নাৰী প্ৰগতিৰ বিষয়ে কি দেখিছিল? ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড়ৰ মহিলাসকল শিক্ষিত হৈ পৰা আৰু পুৰুষৰ সমানে দেশ সেৱা সভা সমিতি তথা স্কুল পৰিচালনা আদিত সক্ৰিয় ভূমিকা লোৱা দেখিছিল বেজবৰুৱাই সন্তোষ পাইছিল। নেক্সট প্ৰশ্ন বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুলি বেজবৰুৱাই কৈছিল? এইটো মই চুটিকৈ লিখি দিছোঁ কাৰণ আমি পাঠভিত্তিক প্ৰশ্নটোত অলপ ডাঙৰকৈ পঢ়িছোঁ 5 নম্বৰৰ কাৰণে, কিন্তু এইটো অলপ 2 নম্বৰ হ'লেও ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা। তেওঁৰ মতে অনুবাদ এনেকুৱা হোৱা উচিত যাতে যি প্ৰকৃত অসমীয়া ৰূপ লাভ কৰে আৰু অসমীয়া ৰাইজৰ পেটত জিন যায়, অৰ্থাৎ সহজে বোধগম্য হয়। নেক্সট প্ৰশ্ন ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংশালৰ বিষয়ে বেজবৰুৱাৰ মনোভাৱ কেনে আছিল? ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড় ৰংশালত ডেকাসকলৰ নিপুণ অভিনয়, উন্নত চিত্ৰপট আৰু মৌলিক নাটকৰ চৰ্চা দেখি বেজবৰুৱাই যথেষ্ট প্ৰশংসা কৰিছিল। ঠিক আছে, এইখিনিতে তোমালোকৰ পাঠভিত্তিকৰ লগতে এক্সট্ৰা কুৱেশ্যন আনচাৰ আমি আলোচনা কৰি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছবোৰ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।